সৰ্বানন্দ সোণোৱালক কিয় ভোট দিব নালাগে বা লুৰিণজ্যোতি গগৈক কিয় ভোট দিব লাগে ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাকী ৰাইজে ইতিমধ্যে অৱগত হৈছে যে আমাৰ যিগৰাকী জাতীয় নায়ক আছিল, আমিতো জাতীয় নায়ক বুলি ক'লে সৰ্বানন্দ সোণোৱালৰ কথা জানিছিলোঁ। এটা সময়ত তেখেতক জাতীয় নায়কৰ যিটো আখ্যা দিছিল, কিন্তু সেইগৰাকী জাতীয় নায়কে আচলতে জাতিটোক কৰাৰ যিখিনি প্ৰতাৰণা, ঠগ প্ৰবঞ্চনা, এই ঠগ প্ৰবঞ্চনা প্ৰত্যুত্তৰ আচলতে ডিব্ৰুগড় লোকসভাৰ সমষ্টিবাসী ৰাইজে এইবাৰ যি নিৰ্বাচন, এই নিৰ্বাচনত কিন্তু উচিত প্ৰত্যুত্তৰ দিব। আৰু যিহেতু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আশ্বাস প্ৰদান কৰিছিল অসমীয়া জাতিক লৈ কিনে। তেখেতে খিলঞ্জীয়া ৰক্ষা কৱচৰ কথা কৈছিলে, 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা কৈছিলে, NRC কথাটো আপোনালোকে জানেই, এখন শুদ্ধ NRC দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ। আচলতে সেইজন সৰ্বানন্দ সোণোৱালে জীৱনত কি পোৱা নাছিল, অসমৰ পৰা তেখেতে জীৱনত কি পোৱা নাছিল, তেখেতে জীৱনত সকলো পালে। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হ'ল, বিধায়ক হ'ল, সাংসদ হ'ল। আচলতে কিন্তু তাৰ পিছতো এইজন ব্যক্তিয়ে কিন্তু অসমীয়া জাতিক একো দি যাব নোৱাৰাটোৱে আচলতে তেখেতৰ আটাইতকৈ ডাঙৰ চৰম ব্যৰ্থতা। আৰু এতিয়া তেখেতে জাতি মাটি ভেটিৰ কথা কৈ কিনি কোনো লাভ নাই। আচলতে এই সময়ত তেখেতে কৰিবলগীয়া বহুতখিনি কাম আছিলে, কিন্তু সম্পূৰ্ণভাৱে অসমৰ জনগণক ঠগিলে। অবৈধ বিদেশীৰ কথা তেখেতে বাৰম্বাৰ কৈছিলে যে অবৈধ বিদেশীক বহিষ্কাৰ কৰিব লাগে, কিন্তু বহিষ্কাৰ কৰাটো বাদেই তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে কি কৰিলে, কাজ জাপি দি আচলতে অসমীয়া জাতিটোক নিশেষ কৰা যিটো এটা ষড়যন্ত্ৰ ৰচনা কৰিলে। সঁচাকৈ তেখেতৰ দৰে এজন ব্যক্তিক আমি সঁচাকৈ ডিব্ৰুগড়বাসী ৰাইজে আচলতে আমি লজ্জিত হৈছোঁ যে এনেকুৱা এজন ব্যক্তি আচলতে কেতিয়াও এটা জাতিক উদ্ধাৰ কৰিব নোৱাৰে। আচলতে যিবিলাক জাতিদম্ভৰ সংকীৰ্ণ মনোভাৱ, আচলতে তেখেতক তেনেকুৱা বুলিয়ে ক'ব লাগিব। জাতিদম্ভৰ সংকীৰ্ণ মনোভাৱ আৰু নিজকে জাতিৰ অভিভাৱক বুলি ভবাৰ ব্যক্তিয়ে কেতিয়াও এটা জাতিক ৰক্ষণাবেক্ষণ দিব নোৱাৰে। সমাজ এখন সুস্থ কৰিবলৈ হ'লে তেখেতসকলৰ দায়বদ্ধতা বহুত আছিল, কিন্তু কেৱল মাত্ৰ ভোটৰ সময়ত তেখেতে মানুহৰ মাজত গৈ কিনে আৱেগ ভৰা কিছুমান ভাষণ দিলেই বা ফুলজাৰি মাৰিলে আচলতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাকী ৰাইজে এই কথাবিলাক সম্পূৰ্ণভাৱে অৱগত হ'ল আৰু ইতিমধ্যে উচিত প্ৰত্যুত্তৰ দিব। আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমি দেখিবলৈ পাইছিলোঁ যে তেখেতৰ যি ছাত্ৰ জীৱনৰ পৰা আমি যদি ভালদৰে লক্ষ্য কৰোঁ, তেন্তে আমি নিশ্চিতভাৱে দেখা পাম যে তেখেত এজন আপোচবিহীনভাৱে তেখেতে কাম কৰি গৈ আছে। আৰু সেই গতিকে তেখেতে আজি যদি ইচ্ছা কৰা হ'লে, সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ইচ্ছা কৰা হ'লে হয়তো যদি সুবিধাবাদী হ'লহেঁতেন, তেখেত হয়তো আজি বিধায়ক বা সাংসদ বা এজন মন্ত্ৰী হৈ থাকিব পাৰিলেহেঁতেন। কিন্তু তেখেতে সেইটো নিবিচাৰি অসমৰ জনগণৰ পক্ষত থাকি তেখেতে যিটো এটা বজ্ৰকণ্ঠ, তেখেতৰ যিটো এটা সামাজিক দায়বদ্ধতা, সেই সামাজিক দায়বদ্ধতা পালন কৰাৰ বাবে তেখেতক আমি আগুৱাই দিয়াৰ প্ৰয়োজনবোধ আছে। ধন্যবাদ।